মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰি দি আছো এক্সাৰসাইজ 15.3 কোৱেশ্চন নম্বৰ 1 কি কৈছে ন তলৰ তালিকাত দিয়া মানৰ সহায়ত উপযুক্ত স্কেল ব্যৱহাৰ কৰি লৈখিক লেখ অংকন কৰা। ইয়াত কণীৰ সংখ্যা দিয়া আছে, কণীৰ মূল্য দিয়া আছে। ইয়াৰ লেখ আঁকিব লাগে। লেখ আঁকিবৰ হলে তোমালোকে নিশ্চয় জানা যে আমাৰ দুডাল অক্ষ থাকিব লাগিব। এটা হল x অক্ষ, আনটো হল y অক্ষ। তেনেহলে তোমালোকে এনেকে স্কেলৰ সহায়ত দুডাল অক্ষ এনেকে টানি লবা। ইয়াত 0 দিবা, তলত দিয়া তোমালোকে কণীৰ সংখ্যা। কণীৰ সংখ্যা লিখিলা, এনেকে দিলা। আৰু ইয়াত লিখিবা তোমালোকে কণীৰ দাম। কণীৰ দাম এনেকে লিখিবা। লিখাৰ পিছত এতিয়া কণীৰ সংখ্যা 1 2 3 4 5 6 ছটা আছে নহয়, এনেকে তোমালোকে দাগ দিলা আৰু নাম্বাৰ বিলাক লিখিলা 1 1 2 3 4 5 6 লিখিলা। এতিয়া কণীৰ দাম তোমালোকে লিখাৰ আগতে তোমালোকে সংখ্যাবিলাক চাই লবা। 6 18 30 36 হয়নে? আসলতে এইটো আমাক সৰু সৰুকে ল'ব লাগিছিল, কিন্তু সৰু সৰু ল'লে আমাৰ জায়গা কম হ'ব, সেইকাৰণে আমি ডাঙৰ ডাঙৰ একক বিলাকত ল'ম। 36 লৈকে আছে যেহেতু, সেইকাৰণে তোমালোকে ল'বা 5 10 15 20 25 তথাপি জায়গা হোৱা নাই 30 চাইছা। তাৰপিছত সেইকাৰণে মই এইটোক বঢ়াই দিছো। 30ৰ পিছত হ'ব তোমালোকৰ 35 35 তাৰপিছত হ'ব তোমালোকৰ 40 হৈ গ'ল। এতিয়া তোমালোকৰ কণীৰ সংখ্যা যদি এটা হয়, টকা হয় আমাৰ 6 টকা যেতিয়া হ'ব তোমালোকে কেনেকে লিখিবা? স্কেলৰ সহায়ত এই 6 যে আছে 5ৰ অলপ ওপৰত এনেকে দাগ দিবা। দাগ দি এনেকে দিবা। দিলা নহয়? এইটো এটা বিন্দু তোমালোকে পাই গলা। ফাইন। নেক্সট আছিল কি তোমালোকৰ তিনটা কণীৰ দাম 18 টকা। এই যে তোমালোকৰ 3 আছে নহয়, 3ৰ ওপৰত যোৱা তোমালোকে এনেকে স্কেল দি মাৰিবা। 18 টকা তাৰমানে 20 টকাতকৈ কম, 15 টকাতকৈ বেছি এনেকে দিলা। দিয়া ইয়াত তোমালোকে ক্ৰছ দিলা। ফাইন। নেক্সট আছিল কি তোমালোকৰ 5টা কণীৰ দাম 30 টকা। 5 ক'ত আছে? ইয়াত 5 আছে নহয়, একেবাৰে সিধা ওপৰত যোৱা আৰু ইয়াত 30 আছে, ইয়াত দিলা। ইয়াত তোমালোকে ক্ৰছ দিলা। দিলা নহয়? তাৰ পিছত আছিল কি এতিয়া 6টা কণীৰ দাম 36 টকা। তেনেহলে 6 যে আছে তোমালোকৰ এনেকে ওপৰত সিধা স্কেল দি তোমালোকে সিধা কৰিবলৈ চেষ্টা কৰিবা। কিন্তু এতিয়া 35ৰ অলপ ওপৰত তোমালোকৰ হ'ব 36 নিশ্চয়কে। গতিকে 36 দি এনেকে দিয়া। দিলা নহয়? ইয়াত ক্ৰছ দিলা। এতিয়া বিন্দু কেইটা হ'ল? বিন্দু কেইটা পোৱাৰ পিছত তোমালোকে কৰিবা কি? এতিয়া স্কেল এপাতৰ সহায়ত এই সংযোগ কৰি বিন্দু কেইটা সংযোগ কৰি এডাল ৰেখা টানিবা। হৈ গ'ল তোমালোকৰ। ইয়াত কিন্তু পাৰফেক্ট হোৱা নাই, তোমালোকে স্কেল দি যেতিয়া কৰিবা তেতিয়া পাৰফেক্ট হ'ব। এয়াই হৈ গ'ল তোমালোকৰ লেখ। এইটো গ'ল তোমালোকৰ 1ৰ A। আচ্ছা, 1ৰ B টো মই তোমালোকক ঠিক তেনেকে আঁকি দেখুৱাইছো। আগৰ দৰে সময় আছে আৰু দূৰত্ব আছে হয়নে? এইটো তোমালোকে ঠিক আগৰ দৰে দুডাল অক্ষ আঁকিবা। দেখা হৈছে মোৰ। ইফালে তোমালোকে লিখিবা সময় আৰু এইটো লিখিবা তোমালোকে দূৰত্ব। লিখিলা নহয়? এতিয়া স্কেল বিলাক বহাই দিয়া। 1 2 3 4 5 4 লৈকে আছে সময়টো। ঘণ্টাত আছে 1 2 3 4 1 2 3 4। তোমালোকে স্কেলত কৰিলে কিন্তু একদম স্পষ্ট হ'ব। আৰু ইফালে দূৰত্বটো তোমালোকে কেনেকে লিখিবা? 50 100 150
200 এই তেনেকৈ দিয়া ইয়াত 50 লিখিলা ইয়াত 100 ইয়াত 150 আৰু লাষ্টত গৈ তোমালোকৰ কিমান হ'ব 200 মানে 200 হৈ গ'ল এতিয়া তোমালোকৰ যেতিয়া 1 ঘণ্টা আছিল তেতিয়া 50 কিলোমিটাৰ এইটো দিলা ইয়াত ক্ৰছ দিলা তাৰ পিছত আছিল কিলা তোমালোকৰ নেক্সট 2 ঘণ্টাত 100 2 ঘণ্টাত গাড়ীখনে যায় 100 কিলোমিটাৰ এনেকৈ দিলা এই দাগবিলাক কিন্তু তোমালোকে কৰিবা কি ডট ডট লাইন দিবা ফাইন 3 ঘণ্টাত তোমালোকৰ হয় 150 ফাইন আৰু 4 ঘণ্টাত তোমালোকৰ 200 এই 4 ঘণ্টাত 200 নেকি আকাৰ পিছত তোমালোকে স্কেল এপাতৰ সহায়ত বিন্দু কেইটা সংযোগ কৰি এনেকৈ এডাল ৰেখা অংকন কৰিবা ইয়াই হৈ গ'ল তোমালোকৰ লেখ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যদি কিবা অংকত প্ৰবলেম থাকে তোমালোকে কমেন্ট কৰিবা সেই হিচাপে তোমালোকৰ অংকৰ ভিডিও বনাই দিয়া হ'ব চোৱাৰ কাৰণে ধন্যবাদ